নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। এটা একদম কমন আৰু সৰু টপিক এটা লৈ আহিছোঁ। আমি বিভিন্ন কাৰণত তলফালে মূৰ কৰিব লগা হয়। মই আগতে এটা ভিডিঅ' বনাই ৰাখিছোঁ। এনেকৈ ধৰি লওক মোবাইলটো চাই আছোঁ, মোবাইলটো চাই থাকোঁতে আমাৰ মূৰটো তলফালে হৈ আছে। কোনোবাই অফিচত মানুহে এনেই মোবাইলটোক বদনাম দিয়ে আচলতে। কোনোবাই অফিচত কাম কৰি আছে তেতিয়াও মূৰটো তললৈ হৈ আছে। কোনোবাই পঢ়ি আছে, লিখি আছে তেতিয়াও মূৰটো তললৈ হৈ আছে। এই মূৰটো তললৈ হৈ যোৱাৰ কাৰণে ইয়াত এটা প্ৰেছাৰ পৰে। মূৰটো তললৈ হৈ থকাৰ কাৰণে নহয়, মূৰৰ এটা ৱেট আছে নহয়, সেই ৱেটটো এই জেগাখিনিত পৰে। এতিয়া একদম চিম্পল, এই মোবাইলটো আপুনি এনেকৈ ধৰক, এনেকৈ ধৰিলে কিন্তু একো কষ্ট নহয়। অলপমান এনেকৈ কৰি দিয়কচোন, অলপমান এই জেগাখিনিত লাগে, আৰু অলপ কৰি দিয়ক এই জেগাখিনিত বেছিকৈ লাগে, আৰু অলপ কৰি দিয়ক এই জেগাখিনিত আৰু বেছিকৈ লাগে। মানে ইয়াৰ ৱেটটো বাঢ়ি যায়। এনেকৈ থাকিলে যিমানকণ ৱেট আছিল এনেকৈ কৰোঁতে অলপ বাঢ়ি গ'ল মানে বঢ়া যেন ইয়াত ফিল হয়। আৰু অলপ তললৈ নমাই দিলে আৰু অলপ বেছি ৱেট বঢ়া যেন ফিল হয়। কথাটো তেনেকুৱা। এতিয়া ধৰি লওক মূৰটোৰ ৱেট ধৰি লওক ছাপ'জ 5 কেজি বা 6 কেজি যিয়ে হওক, ৱেটটো এনেকৈ চিধা আছে, বডিটোৱে গম পোৱা নাই, এই ডিঙিটোৱে গম পোৱা নাই। কিন্তু অলপমান যেতিয়া তলফালে হ'লে এই ইয়াৰ ৱেটটো হয়তো 7 কেজি 8 কেজি মান তেনেকুৱা টাইপ হৈ যাব পাৰে, যিটো প্ৰেছাৰ ইয়াত পৰিব। আৰু অলপ তললৈ কৰিলে হয়তো 12 কেজি 15 কেজিৰ ৱেট যিমান হয় সিমানমান প্ৰেছাৰ ইয়াত পৰি যায়। তাৰ ফলতে এই গেপবোৰ, হাড়ডালৰ মাজত যিবোৰ কিবা কিবি থাকে নহয়, ডিস্কবোৰ কয় যে, আৰু কিছুমান গেপ থাকে, সেইবোৰত অলপ এফেক্ট আহি যায়। একদম মানে সহজ কথাত কৈছে, চাইণ্টিফিক শব্দ ব্যৱহাৰ কৰা নাই। গতিকে সেইটো কাৰণে কি হয়, বহুত মানুহৰ অলপ কুজা টাইপ হৈ যায়। মানুহে এটা লাজ পায় কাৰণে বহুতে ইংলিছত কয় আৰু মোৰ বেক হামটো অলপ বাঢ়ি গৈছে বুলি, কিন্তু খাটি ভাষাত ভাই কুজা হৈ গৈছোঁ, চিধা কথা। সেইটোৰ কাৰণে দুটামান এক্সাৰচাইজ মই আগতেই দেখাইছিলোঁ। শ্বল্ডাৰ এক্সাৰচাইজ আছিলে আৰু কিবা কিবি দেখুওৱা আছিল, হ'লেও মই আকৌ এবাৰ দেখাই দিছোঁ। একদম চিম্পল, বহি বহি কৰিব পাৰে। প্ৰথমটো আমি ডিঙিটো এবাৰ অগা পিছা কৰি ল'লেই হ'ল, এবাৰ মাত্ৰ। মানে ডিঙিটো ঘূৰাব লাগিব, কিন্তু ঘূৰোৱাৰ আগতে আমি ছেফটিটো চাই ল'ব লাগিব। ফটককৈ দুখ পাই যাব পাৰোঁ। এবাৰ মাত্ৰ অগা পিছা কৰিব লাগে, এবাৰ লেফ্ট ৰাইট কৰি দিব লাগে। তাৰপিছত এনেকৈ 5 বাৰ ঘূৰাব, ওলোটাকৈ 5 বাৰ ঘূৰাব পাৰি। সেইটো এটা হ'ল। 2 নম্বৰ কথাটো এইটো, এনেকৈ 5 বাৰমান কৰিলোঁ, পূৰা চিধা, পূৰা নমালোঁ, লাহে লাহে এনেকৈ, লাহে কিন্তু দেই, লাহে এনেকৈ লেফ্ট ৰাইট কৰি দিলোঁ। এই গোটেই এৰিয়াটোৰ কাৰণে এক্সাৰচাইজ হৈ যাব। আৰু মই বিচনাত শুই এটা বস্তু দেখাই আছোঁ, ৰ'ব। বিচনাত শুই দেখাই আছোঁ, নিজৰ পচন্দৰ গাৰুটো লৈ। কথাটো হ'ল, আমি যেতিয়া বিচনাত শুওঁ এনেকৈ শুওঁ, গাৰুটো এই মূৰৰ তলত ৰাখোঁ। তেতিয়া কি হয়, বডিটো চাওক, বডিটো ইয়ালৈকে ষ্ট্ৰেইট আছে, ইয়াৰ পৰা এনেকৈ ওপৰলৈ উঠি গৈছে, এনেকৈ হয়নে? এই ডিঙিত প্ৰেছাৰ পৰি আছে। চবেই কৰে, কিন্তু আচলতে এইটো হ'ব লাগে। অলপমান তললৈ আনি এইটো, এই মানে ডিঙি আৰু মূৰৰ এই গেপটোত ৰাখিব লাগে। এইটো এতিয়া চাওক, ষ্ট্ৰেইট হৈ আছে, অলপ ওখ, কাৰণ গাৰুটো অলপ ডাঙৰ, কিন্তু সেই সিমানখিনি বেকা হৈ থকা নাই। কিন্তু এনেকৈতো কোনেও নুশুৱে। গতিকে যিহেতু আমি এনেকৈ শুব নোৱাৰোঁ, যিহেতু আমি এনেকেই শুম, কিছুমানে 2টা গাৰু লৈ লয়, একদম এনেকৈ শুৱে। গতিকে মাজে মাজে বিচনাত শোৱাৰ আগে বা মাজত যেতিয়া মনত পৰি যায়, অলপমান এনেকৈ কৰিবলৈ চেষ্টা কৰিব লাগে, বা আৰু অলপ ভিতৰলৈ দি এনেকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া এই জেগাখিনিৰ এটা প্ৰেছাৰ পৰা এটা এক্সাৰচাইজ হৈ যায়। আৰু লগতে মই আগতেও দেখাইছোঁ, যিহেতু আমি বিচনাত শুমেই, যিহেতু গাৰুটো লৈ আমি কিবা এটা কৰিম, গতিকে এনেকৈ অলপ সময় থাকিলোঁ, আৰু অলপ সময় পিঠিত লৈ পেলাই এইকণত লৈও শুই দিলোঁ। তেতিয়া কঁকালটোৰ কাৰণেও হৈ যাব। গতিকে এনেকুৱা সৰু কাম দুটামান আমি কৰি থাকিলে বহুতখিনি ভাল হৈ থাকিব।